নমস্কাৰ খুলুমবাই আজি আমাৰ গুৰমু বালাহাটীৰ কৃষি আৰু শিক্ষা উন্নয়ন সংঘৰ উদ্যোগত পাঁচদিনীয়া আমাৰ শ্ৰী শ্ৰী দুৰ্গা দেৱী সোণালী জয়ন্তী বৰ্ষ উদযাপন পাঁচদিনীয়া কাৰ্যসূচীৰে ইয়াত বৰ্ণাঢ্য কাৰ্যসূচী লোৱা হৈছে হিচাপে আজি আমি প্ৰথম লাইকুটা স্থাপন আজি কৰা হৈছে। এই লাইকুটা স্থাপন কৰা কাৰ্যসূচীত সন্মানীয় আমাৰ উদযাপন সমিতিৰ বিষয়ববীয়াসকলে উপস্থিত আছিলে আৰু ৰাইজে খুব সহযোগ কৰিছে যথেষ্টভাৱে হিচাপে বৰ্ণাঢ্য কাৰ্যসূচীৰে ইয়াত 9 তাৰিখৰ পৰা আমাৰ বেলবৰণিৰ পৰা ষ্টাৰ্ট হ'ব। সেই হিচাপে এই গুৰমু বালাহাটী যিটো আমাৰ কৃষি আৰু শিক্ষা উন্নয়ন সংঘৰ যিটো দুৰ্গা পূজা ইয়াত উদযাপন যথেষ্ট আকৰ্ষণীয় হয়। আজি বুলি নহয়, হৈয়ে আহি আছে, যিহেতু ৰূপ সোণালী হৈ গ'ল আমাৰ। সেই হিচাপে মোকো ইয়াত দায়িত্ব দিছে সভাপতি এখন হিচাপে প্ৰতিটো সময় আৰু সুবিধা লৈ যিখিনি সহায় কৰিব লাগে মই সহায় কৰিম বুলি কথা দিছোঁ। আৰ্থিক দিশেই হওক, ফিজিকেলি হওক, যিখিনি দিব লাগে শক্তি চাই ভক্তি মই সহায় কৰিম বুলি কথা দিছোঁ। আৰু ইয়াত দুৰ্গা পূজা স্থাপন কৰাৰ পৰা আজি কালি ইয়াত যিটো স্কুল এখন আছে, স্কুলৰো অলপ আন্তঃগাঁথনি আগবাঢ়ি আহিছে। ৰভা উঠিছে। ইয়াত বজাৰস্থলী আছে, বজাৰৰো কিছু চৰকাৰী অনুষ্ঠান কৰিব পাৰিছোঁ। দুৰ্গা মণ্ডপত মন্দিৰটোৱেই নাছিলে, এতিয়া লাহে লাহে মন্দিৰৰ ইয়াত ফাউণ্ডেশ্যনৰ পৰা শেষলৈকে নিৰ্মাণ কাৰ্যসূচীবিলাক হৈ আহিছে। যিহেতু তাৰ কাৰণে মই কৈছোঁ কিবা নহয় কিবা এটা পৰিৱৰ্তন যদি হ'ব লাগে, ইয়াত প্ৰতি বছৰে এটা উদযাপনটো থাকিব লাগে। যিকোনো আৰু বিহু হওক, দুৰ্গা পূজাই হওক, বছৰে কিবা এটা পৰ্ব থাকিলে নিশ্চয় চেঞ্জ হয়, পৰিৱৰ্তনটো আহে। আৰু সেইটো কাৰণে আমাৰ যদি কিবা বিশ্বজুৰিত যিখিনি আমাৰ ভাৰতবৰ্ষত মানৱ হিচাপে আমি জীয়াই থকাত যদি কিবা একদিনীয়া ভুল মাহতত বা বছৰটোত কিবা যদি ভুল হৈছে, তেনেহ'লে শ্ৰী শ্ৰী মা দুৰ্গা দেৱীক ওচৰত মই প্ৰাৰ্থনা ৰাখিছোঁ বিশ্বজুৰি মানৱ সমাজক শান্তিকে বাস কৰি ৰাখক। আৰু বিশ্বৰ যিমানখিনি জীৱ জীৱী সৃষ্টি কৰিছে সকলোকে ঠিকে ঠাকে ৰাখি আমাক মানৱ হিচাপে জীয়াই থকাৰ কাৰণে শক্তি দিয়ে। তাৰ কাৰণে মই ঈশ্বৰৰ ওচৰত মই প্ৰাৰ্থনা ৰাখিছোঁ। দীঘলীয়া কৰিব খোজা নাই, যিহেতু সকলো আমি ঐক্যবদ্ধৰে এই গড়েশ্বৰ সমষ্টিৰ বুকুৰ মাজত গুৰমু বালাহাটীৰ BCTCৰ অন্তৰ্গত আমাৰ গুৰমু বালাহাটী গাঁৱৰ কৃষি আৰু শিক্ষা উন্নয়ন সংঘৰ যিটো বৰ্ণাঢ্য কাৰ্যসূচীত পাঁচদিনীয়া কাৰ্যসূচীত কোনো ব্যাঘাত নজন্মে তাৰ কাৰণে ঈশ্বৰৰ প্ৰতি সেৱা ৰাখি মোৰ ক'ব লগা এইখিনিতে সামৰিছোঁ। আজিৰ এই যি লাইসূতা স্থাপন অনুষ্ঠানত উপস্থিত আমাৰ সন্মানীয় MCLA পবিত্ৰ কমল বড়ো, আমাৰ সন্মানীয় সাংবাদিক বন্ধুবৰ্গ, লগতে আমাৰ গুৰমু আঞ্চলিক কৃষি আৰু শিক্ষা উন্নয়ন সংঘৰ সভাপতি সমন্বিতে বিষয়ববীয়াসকল, দুৰ্গা পূজাৰ সভাপতি সমন্বিতে আমাৰ বিষয়ববীয়া আৰু আমাৰ দুৰ্গা প্ৰেমী ৰাইজ, যে আমাৰ ইতিমধ্যে MCLA মহোদয়ে কৈছে আমাৰ বৰ্ণাঢ্য কাৰ্যসূচীৰে আমি 6 দিনীয়া কাৰ্যসূচীৰে আমি ইতিমধ্যে আজি 6 মাহ ধৰি আমি আগবাঢ়ি আছোঁ। আৰু ইতিমধ্যে আপোনালোকৰ জ্ঞাতাৰ্থে আমি জনাইছোঁ বা আমাৰ ইতিমধ্যে চিঠি পত্ৰ প্ৰচাৰ কৰিছোঁৱে আমি, যে আমাৰ প্ৰথম দিনা বেলবৰণ আৰু বেলবৰণৰ দিনাখনে আমি ফুকন বড়োক আমি সাংস্কৃতিক সন্ধিয়াৰ বাবে নিমন্ত্ৰণ জনাইছোঁ। আৰু তাৰ নেক্সট দিনাই সপ্তমীৰ দিনাখন আমি অসম বিখ্যাত পাঠিকা মৰমী শইকীয়াক আমি আমন্ত্ৰণ জনাইছোঁ। ইয়াৰ লগে লগে আমি অষ্টমীৰ দিনা ব্ৰেণ্ড অফ 3 পাৰ্থপ্ৰতিম বৈশ্যক আমি নিমন্ত্ৰণ জনাইছোঁ সাংস্কৃতিক সন্ধিয়ালৈ। আৰু তাৰ সেইদিনাই অষ্টমীৰ দিনাখনে আমি আমাৰ নাগাৰা নাম দীপশিখা দাসক আমি আমন্ত্ৰণ জনাইছোঁ। ইয়াৰ লগতে আমি দশমী বিহিত পূজাৰ দিনাখন আমি বাবু বৰুৱা অসম বিখ্যাত গায়ক, তেখেতক আমি আমন্ত্ৰণ জনাইছোঁ। আৰু ইতিমধ্যে আমাৰ আৰু বহুতো কাৰ্যসূচী আছে, যেনে দিহানাম প্ৰতিযোগিতা আছে, ছুপাৰষ্টাৰ কম্পিটিশ্যন আছে।
এনেকুৱা আমাৰ বিভিন্ন কাৰ্যসূচী আমি ইতিমধ্যে হেৰি কৰিছোঁ। তাৰোপৰি আমি BTRৰ চিফ মহোদয়ক আমি আমন্ত্ৰণ জনাইছোঁ। আমি আমন্ত্ৰণ জনাইছোঁ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক আমি আমাৰ এই সোণালী জয়ন্তী বৰ্ষত আমন্ত্ৰণ জনাইছোঁ। আমাৰ সন্মানীয় সভাপতি ভৱেশ কলিতা তেখেতৰ মানে কথা মতে আমি ইতিমধ্যে মুখ্যমন্ত্ৰীৰ লগত যোগাযোগ কৰাৰ ব্যৱস্থা কৰাই আছোঁ আৰু তেখেতেও মানে কথা দিছে হয়তো আমাৰ মানে সোণালী জয়ন্তী বৰ্ষত তেখেতে পদাৰ্পণ কৰিব এইখিনি। গতিকে আমি যিখিনি আগবাঢ়ি আছোঁ আপোনালোকেও দেখা পাব আৰু আপোনালোকৰ জৰিয়তে আমি এটাই ক'ব বিচাৰিছোঁ যে আমাৰ যি মানে 6 দিনীয়া কাৰ্যসূচী এই 6 দিনীয়া কাৰ্যসূচী আপোনালোকৰ জৰিয়তে গোটেই অসমবাসীয়ে যেন মানে দেখা পায় বা গোটেই অসমবাসীয়ে মানে আমাৰ সোণালী জয়ন্তী বৰ্ষটো কেনেকুৱাকৈ মানে প্ৰচাৰ হৈছে বা কেনেকুৱা ধুমধামেৰে আমি উদযাপন কৰিছোঁ এইবোৰ মানে আপোনালোকৰ জৰিয়তে আমি গোটেই অসমবাসীয়ে দেখা পাব বুলি আশা কৰি মই মোৰ বক্তব্যৰ সামৰণি মাৰিছোঁ। আমাৰ কমচে কম আমি এতিয়ালৈকে আমি প্ৰায় 1 লাখ মানুহৰ সমাগম হ'ব। ইতিমধ্যে আমাৰ যিটো মানে উৎসাহ আজি যেনেকুৱা মানে লাই সূতা স্থাপন কৰাত আমাৰ MCLA মহোদয় আহিলে আমাৰ যিখিনি মানুহৰ উৎসাহ বাঢ়িল গতিকে সেইকাৰণে আমি গম পাইছোঁ। আৰু ইতিমধ্যে আমাৰ ফোনৰ লগত যোগাযোগ হৈ আছে। আমাৰ ব্যৱসায়ী প্ৰতিষ্ঠান এইবাৰ নাই বুলিও মানে প্ৰায় 100খন মানে দোকান হোৱাৰ মানে আমাৰ ইতিমধ্যে মানে খবৰ আহিছে। গতিকে সেইভাৱে আমি আশা কৰিছোঁ নাই বুলি মানে 1 লাখ মানুহৰ আমাৰ ইয়াত সমাগম হ'ব।